Holocaust Tribal Hong Kong Zindabad. Holocaust Tribal Hong Kong Zindabad. Holocaust Tribal Hong Kong Zindabad. Holocaust Tribal Hong Kong প্ৰতিষ্ঠা দিৱস হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি সমগ্ৰ অসমত বিভিন্ন জিলা পৰ্যায়ত মানে প্ৰতিষ্ঠা দিৱস আদি আয়োজন কৰা হৈছে। ঠিক তেনেকৈ আমি গুৱাহাটী মহানগৰ সমিতিও আজি দিছপুৰ প্ৰেছ ক্লাবত প্ৰকাশ কৰোঁ। হলোকাust ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য পাটোৱাৰী ডাঙৰীয়াৰ উপস্থিতিত আমি প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। আৰু ইয়াত পোনপ্ৰথমে মই হলোকাust ট্ৰাইবেল সংঘৰ জ্যেষ্ঠ যিসকল আছে, কনিষ্ঠ যিসকল আছে আৰু বন্ধু বান্ধৱী সকলোকে আজি প্ৰতিষ্ঠা দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু এই হলোকাust ট্ৰাইবেল সংঘৰ যিসকল মানে অসমৰ ৰাইজে বা জনজাতি ৰাইজে মৰম চেনেহ কৰি মানে আদৰ কৰি পেলাই আমাক জনজাতি ৰাইজৰ সেৱা কৰিবৰ কাৰণে সুবিধা দিছে, তাৰ কাৰণে পুনৰবাৰ অসমৰ ৰাইজক ধন্যবাদ দিয়া পিছত জনজাতি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অদূৰ ভৱিষ্যতেও আমি যাতে জনজাতিসকলৰ বিভিন্ন অধিকাৰ, সাংবিধানিক অধিকাৰ আৰু সা সুবিধাখিনি সাব্যস্ত কৰাৰ ক্ষেত্ৰত যাতে ৰাইজৰ সহযোগ পাওঁ, তাৰ কাৰণে আমি মোৰ ৰাইজক আহ্বান জনাইছোঁ। আৰু এইখিনিতে আমি অলপ আগতে 19 ছেপ্টেম্বৰ দিনাখন অসমৰ হিয়াৰ আমঠু অসমীয়া শিল্পী জগতৰ আইকন বুলি ক'ব লাগিব, যাক আমি জুবিন গাৰ্গ বুলি ক'লে মানে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব তেখেত মানে অকাল মৃত্যু হৈছে। ছিংগাপুৰত আগৰত মানে হেৰি কৰিবৰ কাৰণে দুৰ্ঘটনাজনকভাৱে অকাল মৃত্যু হাতত লৈছে। সেই অকাল মৃত্যুত আমি শোক প্ৰকাশ কৰিছোঁ হলোকাust ট্ৰাইবেল সংঘ গুৱাহাটী মহানগৰ সমিতিৰ পৰা। আৰু তেখেতৰ পৰিয়ালবৰ্গলৈও আমি মানে মমতা প্ৰকাশ কৰিছোঁ। গতিকে তেখেতৰ যিখিনি অকাল মৃত্যু হ'বলগীয়া হ'ল, এই অকাল মৃত্যুত নিশ্চয় কিবা এটা নহ'লে কিবা এটা আমি ছ'চিয়েল মিডিয়াবিলাকত পঢ়া মতে বা বিভিন্ন সংবাদ মাধ্যমৰ যিখিনি বাতৰি শুনা মতে বা ৰাইজৰ যিখিনি অভিযোগ, এই অভিযোগ মতে তেখেতৰ মৃত্যু স্বাভাৱিক নহয় বুলি আমি মানে জানিব পাৰিছোঁ। গতিকে স্বাভাৱিক যদি নহয়, তাত যদি কোনোবাই কালপ্ৰিট যদি সোমাই আছে, তেতিয়াহ'লে সেই কালপ্ৰিটজনকো উচিত তদন্ত কৰি অসম চৰকাৰে কঠোৰতম শাস্তি দিবৰ কাৰণে আমি হেৰি কৰিছোঁ, অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক তেখেতে ইমান মানে শান্তিপ্ৰিয়ভাৱে আৰু গভীৰ চিন্তা চৰ্চাৰে এই যিটো জুবিন গাৰ্গ যেতিয়া মৃত্যু হৈছিলে, মৃত্যু হোৱাৰ সময়ত অসমৰ যি পৰিস্থিতি হৈছিলে, এই পৰিস্থিতিটো এনেকুৱা এটা সবল নেতৃত্ব দি পেলাই মানে যিখিনি কাৰ্যসূচী সমাপন কৰাত মানে এখেতে নেতৃত্ব দিলে, সবল নেতৃত্ব দিলে, তেখেতক ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। ঠিক তেনেকৈ আমি ভৱিষ্যতেও জুবিন গাৰ্গৰ যিটো হত্যাকাণ্ড বা মানে অস্বাভাৱিক মৃত্যুৰ যিখিনি কোনোবাই যদি কালপ্ৰিট আছে বা এনেকুৱা ধৰণৰ হত্যা বা কোনোবাই মানে দুখ যদি আছে, তাত জড়িত কোনোবাই ব্যক্তি জড়িত আছে, তেতিয়াহ'লে উচিত তদন্ত কৰি বা কঠোৰতম শাস্তি দি অসমৰ ৰাইজক মানে অসমৰ নৱপ্ৰজন্ম যিসকল মানে জুবিন অনুৰাগী আৰু অসমৰ ৰাইজৰ হিয়াৰ আমঠু তেখেতৰ পৰিয়ালবৰ্গকো সুখ শান্তি দিব বুলি আমি আশা কৰিছোঁ। আৰু যাতে মানে ন্যায়টো পায়, জুবিন গাৰ্গে ন্যায় পাওক। গতিকে জয় জুবিন দা, আমি মানে আমাৰ ট্ৰাইবেল সংঘৰ ফালৰ পৰা আমি জয় জুবিন দা বুলি মানে আজি হেৰি কৰিছোঁ। আৰু জুবিন দা অসমৰ এজন মানে শিল্পী, যিজন মানুহে গোটেই বিশ্বৰ 4 নম্বৰ স্থান দখল কৰিবৰ কাৰণে মানে সক্ষম হৈছে। আৰু গিনিছ বুক যিটো ৰেকৰ্ড আছে, ৱৰ্ল্ড হামিংবাৰ্ড বুলি পেলাই এটা ৰেকৰ্ড কৰিছে, 4ৰ্থ স্থানত তেখেতে স্থান পাইছে। গতিকে মাইকেল জেকচনৰ নিচিনা মানুহৰ লগত তেখেতে মানে সমসাময়িকভাৱে জনপ্ৰিয়তাটো মানে ইমান আহৰণ কৰিব পাৰিছে। গতিকে অকল অসম বুলি নহয়, সমগ্ৰ ভাৰতবৰ্ষত ৱৰ্ল্ডত মানে এখেতৰ নাম মানে জিলিকি উঠিছে। গতিকে আমি এই মানে জুবিন গাৰ্গৰ যিটো কালপ্ৰিট যদি জড়িত হৈ আছে, তেতিয়া উচিত তদন্ত কৰি পেলাই মানে অসমৰ ৰাইজৰ যিখিনি সন্দেহ, এই সন্দেহটো নাইকিয়া কৰিব বুলি আমি অসমৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাক মানে অনুৰোধ জনাইছোঁ। তেখেতৰ নেতৃত্বত নিশ্চয় এনেকুৱা ধৰণৰ আমাৰ ন্যায় পাব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।